Nanda Modi Rusia, Himanta Biswa Sarma Rusia, BJP Sarkar Rusia, BJP Sarkar Rusia, ST Amar Lagi Boy, ST Amar Lagi Boy, ST our birthright. We want justice. We want justice. আদিবাসীরা দমন নীতি না চলিব, আদিবাসীগুলো দমন নীতি না চলিব। জিন্দাবাদ, we want ST, no ST, no race, ST one legal demand, ST one legal demand, ST amar lagi boy, ST amar lagi boy, ST amar lagi boy, we want land pata, we want land pata, we want land pata. We want settling, no settling, no race, no settling, no race. We want settling, we want settling. Doile কিন্তু রক্ষা নাই। We want yesterday, we want yesterday. What you want, yes, this. What you want, land for that. What you want, land for that. Jogi Jar. Jogi Jar, Jogi Jar. Jogi Jar, Jogi Jar. বিশেষত এসটি জনজাতি মৰ্যাদা ভোগ কৰি আছে, কিন্তু অসমত আমাক মানে প্ৰকাৰে দমন কৰি ৰাখে আমাৰ যিটো জনজাতিকৰণ কিন্তু আপোনালোকে নিশ্চয় অৱগত, সমগ্ৰ ভাৰতবৰ্ষত আদিবাসী জনগোষ্ঠী
উৰাও সাঁওতাল মুণ্ডা গড় খাৰিয়া ইত্যাদিকে ধৰি আমি 6টা জনগোষ্ঠী আদিবাসী এটা জনগোষ্ঠী আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ আদিবাসীসকল জনজাতি ST মৰ্যাদা সিহঁতে ভোগ কৰি আছে কিন্তু আমাৰ অসমত যিটো ষ্টেট বিৰিয়াৰ হিচাপে তো আমাক যিটো জনজাতিকৰণৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে বিভিন্ন চৰকাৰে আহিছে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে 2014 চনত আমাক প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰ যদি অসমত নাইবা কেন্দ্ৰীয় চৰকাৰ গঠন কৰে তেতিয়াহ'লে আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব কিন্তু আজি তেখেতসকলে ষ্টেটত 3টা টাৰ্মছ চৰকাৰ কৰি আছে আমাৰ অসমত 2টা টাৰ্মছ ইতিমধ্যে শেষ হ'ব গৈ আছে আজিও তেখেতসকলে প্ৰতিবেদন পঠাব পৰা নাই আৰু আমি শুনিবলৈ পাইছোঁ অহা কাইলৈ দিনা 25 তাৰিখে যিটো অধিৱেশন আছে তাতে আমাৰ 6 জনগোষ্ঠীৰ যিটো প্ৰতিবেদন উত্থাপন হ'ব বুলি আমি গম পাইছোঁ তো আমি খুব দুখ পাইছোঁ যে আদিবাসীসকলৰ গোটেইখিনি ক্ৰাইটেৰিয়া থকাৰ পিছতো আমাক এই জনজাতিকৰণৰ পৰা কিন্তু বঞ্চিত কৰি ৰাখিছে আৰু তাৰে লগতে আমাৰ ভূমি পাট্টা আমি আপোনালোকে চালে 1996 পৰা যদি আপোনালোকে আগত চায় চাৰ্কেলত যদি চিটাত যদি চায় গোটেইখিনি মাটি আদিবাসীৰে আছিল কিন্তু 96ত যিটো গোষ্ঠীগত সংঘৰ্ষ হ'ল সেই সংঘৰ্ষ হোৱাৰ পিছত আমাৰ মাটিবিলাক বিভিন্ন ঠাইত অকুপাই কৰি ৰখা হৈছে আৰু যাৰ ফলত কিছুমান আমি ফৰেষ্টত বসবাস কৰিব লগা হৈছে কিন্তু আজিলৈকে ফৰেষ্টত যিখিনি মাটি আমাৰ যিটো ৰেভিনিউ মাটি সেই মাটিখিনি কিন্তু আজি বেলেগে অকুপাই কৰি আছে তাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি চৰকাৰক আমি হুকিয়াই দিছোঁ অতি শীঘ্ৰে ফৰেষ্ট পাট্টা আৰু ৰেভিনিউ মাটি অতি সোনকালে আমাক মাটিৰ পাট্টা দিব লাগে অন্যথা কিন্তু আমি ইয়াৰ পৰা জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম তো ইয়াৰ লগতে যোৱা 2023 চনত আদিবাসী পিচ একৰ্ড হ'ল সেই পিচ একৰ্ডত যিটো দফাবিলাক যে ইমপ্লিমেণ্ট হ'ব লাগে কিন্তু বিজেপি চৰকাৰে আজিলৈকে সেই দফাবিলাক কোনো ধৰণৰ ইমপ্লিমেণ্ট কৰা আমি উদৌখম আদিবাসী কিন্তু দৃষ্টিগোচৰ হোৱা নাই তাৰ কাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ অতি শীঘ্ৰে এই দফাসমূহ আদিবাসী শান্তি চুক্তি দফাসমূহ অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে আৰু আদিবাসীৰ যিটো প্ৰাপ্য অধিকাৰ সেইখিনি অতি সোনকালে দিব লাগে তাৰে লগতে আমাৰ 1996 আৰু 98 2014ত যিবিলাক আদিবাসী ডিছপ্লেচ হৈছে সেই ডিছপ্লেচ আদিবাসীসকলক এতিয়াও শিবিৰত আছে তেখেতসকলক অতি শীঘ্ৰে নিজৰ ঠাইত পুনৰ্স্থাপন দিব লাগে আৰু তেখেতসকলক ক্ষতিপূৰণ 5 লাখ টকা অতি শীঘ্ৰে আদায় দিব লাগে তো আমাৰ মূল দাবী এইখিনি লৈ পেলাই আমি আজিৰ কাৰ্যসূচীটো হাতত লৈছোঁ